হেৰুৱা গৰু পুনৰ বিচাৰি পোৱাত আনন্দত আত্মহাৰা নগাঁৱৰ চামগুৰিৰ এজন গোপালক। নগাঁৱৰ চামগুৰিৰ গেন্ধালী গাঁৱৰ নিবাসী ডিম্বেশ্বৰ দাস নামৰ লোকজনৰ গোহালিৰ পৰা নিশা চুৰি কৰি নিছিল দুজনী গাই গৰু। পুৱাৰ ভাগত উক্ত ব্যক্তিগৰাকীয়ে গৰু দুজনী গোহালিত নেদেখি হেৰুৱা গৰু বিচাৰি চামগুৰি আৰক্ষীৰ কাষ চাপিছিল। পৰৱৰ্তী সময়ত পুৱা ভাগতে ভুক্তভোগীৰ এজাহাৰৰ ভিত্তিত চামগুৰি আৰক্ষী এক গোপন সূত্ৰৰ পম খেদি চামগুৰিৰ ভগামূৰ বিলপাৰ অঞ্চলত অভিযান চলাই উদ্ধাৰ কৰে নিশা চুৰি হোৱা দুজনী গাই গৰু। পৰৱৰ্তী সময়ত গোপালক ডিম্বেশ্বৰ দাসে গৰু দুজনী চিনাক্ত কৰি আনন্দত আত্মহাৰা হৈ পৰে। আপোনাৰ নামটো? মোৰ নাম শ্ৰী ডিম্বেশ্বৰ দাস। আপোনাৰ গৰু হেৰাইছিল নেকি? হয়, মোৰ আজি ৰাতি গৰু গাই এজনী আৰু চেউৰীজনী হেৰাইছিলে। ৰাতি 3টা 3:30 মানৰ পাছত চাগে আনিছে। আমি ৰাতিপুৱা দেখিছো গুৱাহাটীত গৰু নাই, জপনা খোলা। তাৰ বিচাৰ খোচাৰ কৰিলো, নাপালো। তাৰপিছত গাঁওবুঢ়াক জনালোগৈ। গাঁওবুঢ়াই ক'লে আৰু মোৰ থানাত এজাহাৰ দিয়ক। আহি থানালৈ চামগুৰি থানালৈ আহি এজাহাৰ দিলো। মোক দুজনে, এজনী গাই, এজনী মানে মাক জীয়েক আৰু জীয়েকজনী এতিয়া মানে গাভিনী। পাইছো। হয়, গৰু আমি চামগুৰি থানাত পাইছো। চামগুৰি থানাই সেইখন সহায় কৰি দিছে। চামগুৰি থানা পাইছে আপোনাৰ বিলপাৰ, এই ভগামূৰ বিলপাৰ, বৰমা ভগামূৰ বিলপাৰ। চামগুৰিত দেখিলো পাইছে, চামগুৰিত দিনক দিনে এতিয়া যথেষ্ট গৰু চুৰ হবলৈ লৈছে। প্ৰত্যেক নিশাই গৰু চুৰ হৈ থাকে। গৰু আমাৰ জীৱন নিৰ্বাহ। পুহিছো, পোৱালি এটা হৈছে, গাখীৰ অকণ দিয়াত দিছো। তাৰ আগতে আমাৰ তেল নিমখৰ ৰোজগাৰ হৈ আছে। আৰু মই নামঘৰে কৰি মোৰ খেতি পথাৰ বেপাৰ মানে চাকৰি বাকৰি একো নাই। গৰু অঞ্চলত কি ক'ব এই সন্দৰ্ভত? কি কম, এতিয়া এইটো মানে প্ৰশাসনে সকলোৱে পেট্ৰলিং মাৰিয়ে থাকে। তাৰ ফাঁকে চুৰ কৰে। এতিয়া বিকল্প মানে গাঁৱৰ ৰাইজে মিলি পেলাই হয়তো পঢ়াৰ ব্যৱস্থা কৰিব লাগিব। আৰু থানাৰ ফালৰ পৰা ভিডিঅ' ব্যৱস্থা কৰি দিয়ক। কি কয় এইটো VDP। গৰু চুৰ যথেষ্ট উপদ্ৰৱ চলিছে। একেবাৰে যথেষ্ট, একে ভাবিব নোৱাৰা। প্ৰশাসনলৈ কি আহ্বান জনাব? প্ৰশাসনক জনাইছো, তেখেতলোকে তাৰ বিকল্প কি ব্যৱস্থা কৰে। এতিয়া গৰু আপুনি নিব ন? হয়, গৰু দিম বুলি কৈছে, নিবলৈ কৈছে। কোনোবা মানুহ ধৰিছে নেকি? মানুহ ধৰিব পৰা নাই, মানুহ পলাইছে বুলি কৈছে। খালি গৰু পাইছে আৰু গৰু লৈ আহিছে। মানুহ ধৰিব পৰা নাই, পলাইছে বুলি কৈছে। ধৰিব, দুদিন দেৰি হলেও চোৰ ধৰিব। ছাৰে তেনেকে ক'লে। এতিয়া এই বৰ্তমান OC ছাৰে তেনেকে ক'লে। নগাঁৱৰ পৰা বিভূতি বৰাৰ ৰিপৰ্ট, সুহানা লাইভ।